हेलो फ्रेंड्स मैं आज बनाई आसो पोलाव यार कारण मैं केराहीत लैसो 200 ग्राम रिफाइन ऑयल चाउल लैसो मैं 2 किलो तेलखिनि गरम होवात भालके मैं इते 6-7 टुकरा तेजपात 10टा मान लং और 3-4 टुकुरमान दालचिनी गोटाई तेल एतिया मैं इते 6टा मान पियाज लैसो पातलके काटी गरम तेलखिनि पियाजखिनि मैं दी दिसो पियाजटो भालदरे लৰাই मैं इते निमख दिसो 4 चामचर 4 चामच पियाजखिनि सोनकाले रঙা হ'বৰ কাৰণে মই ইয়াতে সৰু চামুচৰ এচামুচ চেনি দি দিছোঁ। এই চাক ফ্ৰেণ্ডছ পিয়াজটো যেতিয়া এনেকৈ ডাৰ্ক ব্ৰাউন কালাৰ হ'ব ধুনীয়া তেতিয়া মই চাউলখিনি দি দিম। চাউলখিনি মই ধুই কিনে এটা চাকনিত দি ৰাখিছিলোঁ আদাৰ পেষ্ট ইয়াতে সৰু চামুচৰ 4 চামুচ যেতিয়া চাউলখিনি এনেকৈ ৰঙাকৈ ভাজা হ'ব মই চাউলখিনি এতিয়া ৰাইচ কুকাৰত ঢালি দিছোঁ। প্ৰেছাৰত বনাব পাৰি ৰাইচ কুকাৰতো বনাব পাৰি মই ৰাইচ কুকাৰত বনাই আছোঁ আৰু এতিয়া মই ইলাচি দিছোঁ ইয়াতে কেইটামান और থেতেলাই দি দিলোঁ। এতিয়া মই গৰম পানী দি দিছোঁ সুইচটো অন কৰি দিম। পানীৰ পৰিমাণটো দিছোঁ মই 1 কাপ চাউলত 2 কাপ পানী এই অনুপাতে দিছোঁ। প্ৰেছাৰত যদি আপোনালোকে দিয়ে প্ৰেছাৰত তেতিয়াহ'লে এই পানীৰ পৰিমাণ সেমে থাকিব এটা হুইচেল আহিলে অফ কৰি দিব আৰু মই ৰাইচ কুকাৰত দিছোঁ ৰাইচ কুকাৰ যেতিয়া হৈ যাব অকলে ফ্ৰেণ্ডছ মোৰ পোলাওটো ৰেডি হৈ গ'ল।